আচলতে আজিকালি আপোনালোকে জানেই ন আমাৰ এনে বিহু বুলিলে আমাৰ সকলোৰে মন অলপ এনেকুৱা উগুল থুগুল হৈ থাকে ৰঙালী বিহু ৰঙৰ উৎসৱ আৰু বিহু আমাৰ এটা সদায় সকলোৰে এটা স্বাভিমান এনেকুৱা সময়তো কিন্তু এতিয়া আমি যিকোনো কাৰণতেই নহওক কামৰ ব্যস্ততা আছে আমি সদায় কাম কৰিব লাগে গতিকে আমি ভাবো ৰঙালীৰ এটা এনেকুৱা ৰংময় পৰিস্থিতিৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে কিছু সময় যদি আমি এনেকুৱা ধৰণৰ এটা ব্যতিক্ৰমী অনুষ্ঠানৰ দ্বাৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীক আমি শ্ৰেণীকোঠাৰ বাহিৰতো আজিৰ যি জাতীয় জীৱনৰ আমাৰ যি জাতীয় বিহুৰ যি চিনাকি এই চিনাকিৰে যদি আমি আলোকিত কৰিব পাৰো তেওঁলোকক সজাগ কৰিব পাৰো তেনেকুৱা এটা সামান্যতম এটা প্ৰয়াস আছিল আৰু ময়ো নতুনকৈ আহিছিলো মহাবিদ্যালয়খনলৈ গতিকে মই প্ৰত্যেকৰে একোটা কাৰ কি সুস্থ প্ৰতিভা শিক্ষকসকলো খুব সুন্দৰকৈ আপোনালোকে দেখিছে খুব ধুনীয়াকৈ মনোমোহাকৈ তেওঁলোকে যিখিনি আমাৰ সীমিত সামৰ্থ্য সেই সামৰ্থ্য অনুসৰি আমি এটা অলপ ব্যতিক্ৰমী এটা অনুষ্ঠান কৰিব খুজিছো ইয়াত আমি কাকো আমি নিমন্ত্ৰণ কৰা নাই আমাৰ মাজতে আমাৰ অসমীয়াই প্ৰতিজন ইয়াত আপোনালোকে জানে মহাবিদ্যালয়ত অকল যে অসমীয়া আছে এনেকুৱা নহয় অনা অসমীয়া বহুত আছে আৰু তেওঁলোকো আমাৰ প্ৰতিগৰাকীয়ে ধুনীয়া সাজোন কাচোন কৰি অসমীয়াৰ যি আমাৰ যিটো চিনাকি সাজ পোছাক বা যিকোনো নতুন মানে অকল যে সাজ পোছাকে এনেকুৱা নহয় গোটেই অসমীয়াৰ যিখিনি বৈশিষ্ট্য এনেকৈ তেওঁলোকে ধুনীয়াকৈ আজি তেওঁলোকে প্ৰতিফলিত কৰিছে আমি সকলোৱে পৰিলক্ষিত কৰিছো আৰু মই সেইকাৰণে আজি এটা এনেকুৱা আমাৰ এটা সুন্দৰ সেউজীয়া পৰিৱেশত আমি ৰঙালী বিহুৰ সামান্যতম এটা অনুষ্ঠান লৈ আমি অলপ নিজেও পুলকিত হৈছো বিহুৰ মন আমাৰ এতিয়া গোটেই বহাগটোৱে আমি বিহু বুলি ভাবো আৰু এনেকুৱা কৰ্মব্যস্ততাৰ মাজত অকণমান মুকলি মনেৰে চবেই ফূৰ্তি কৰাটো বিচাৰিছিলো আৰু এইটো কৰিছে আমি খুব ভাল পাইছো